सरदार वल्लभ भाई पटेल देश के एक ऐसे नेता थे আপোনালোক সকলোৱে জানে যে ভাৰতৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পটেল ডাঙৰীয়াৰ 150তম জন্মবাৰ্ষিকী আৰু এই জন্মবাৰ্ষিকী আসলতে 31 অক্টোবৰ তাৰিখে আমি একতাৰ দৌৰ হিচাপে আমি পালন কৰিলোৱে কিন্তু যেহেতু এবাৰ 150তম জন্মবাৰ্ষিকী গতিকে তাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে আৰু ভাৰত চৰকাৰে এক ভাৰত শ্ৰেষ্ঠ ভাৰত এক বিকশিত ভাৰতৰ উদ্দেশ্য আগত ৰাখি লোৱা হৈছে আৰু তাৰ অংশস্বৰূপে আজি আপোনালোকে দেখিলে যে সকলো ছাত্ৰ ছাত্ৰী ৰাইজৰ উপস্থিতিত আমি সকলোৱে আজি এই কামৰূপ জিলাত একতাৰ পদযাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিলোঁ আৰু তাৰ লগত সংগতি ৰাখি বিভিন্ন কম্পিটিশ্যনসমূহো ছাত্ৰ ছাত্ৰীৰ মাজত ৰখা হৈছে আৰু সকলোৰে মাজত এটাই বাণী বিলাব বিচাৰিছে যে যেহেতু চৰ্দাৰজী সদায় একতাৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁৰ জন্মদিনটো একতা দিৱস হিচাপে পালন কৰা হয় গতিকে একতাই পৰম শক্তি আৰু ভাৰতবৰ্ষত সদায় যাতে একতা ভাতৃত্ববোধৰ মাজেৰে আমি আগবাঢ়ি যাব পাৰোঁ আৰু ভাৰতক যাতে শ্ৰেষ্ঠ ভাৰত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ যি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প উদ্দেশ্য তাত যাতে আমি সকলোৱে পৰিণত হ'ব পাৰোঁ আমি ভাৰতবৰ্ষত চৰ্দাৰ বল্লভভাই পটেল ডাঙৰীয়াৰ 50 বছৰীয়া জন্মজয়ন্তী আমি পালন কৰি দিছোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ পলাশবাৰী সমষ্টিত কামৰূপ জিলা ভিত্তিত আমাৰ MP মহোদয় ইয়াতে উপস্থিত আছে আমাৰ প্ৰশাসন উপস্থিত আছে লগতে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহুখিনি আমাৰ ইয়াতে পলাশবাৰী ইয়াতে উপস্থিত আছে সকলোৰে সহযোগিতা কৰি ৰাংপুৰ আমাৰ পলাশবাৰী মিৰ্জা চৌকা লোৱা হয় ইয়াতে সমাপ্ত কৰা হয় তেওঁৰ এটাই উদ্দেশ্য আছিল দেশখন একতাৰে ঐক্যতাৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালী এখন দেশ গঢ়াৰ তেওঁৰ সপোন আছে মই ভাবোঁ আজি যি আমাৰ ভাৰতবৰ্ষৰ তেওঁৰ জন্মজয়ন্তী পালন কৰা হৈছে এতিয়া ভাৰতবৰ্ষক আৰু অধিক শক্তিশালী